গুড মৰ্ণিং। আজি ৰাতিপুৱাই চিকাৰত যাব ওলাইছোঁ ৰ'ব। চিকাৰ মানে জানেনে, আমাৰ বস্তিত মানে গছত ঠেনা পৰি আছে, তাকে কাটিব যাওঁ। আৰু আধাখিনি গছত ঠেনা আনিলোঁ আৰু অলপ বাকী আছে, আৰু এনেদৰে আহি আছে ৰ'ব। আৰু ব'লকচোন আমাৰ এই বস্তিটো দেখুৱাই লওঁ। এনেদৰে গৈ আছোঁ, আগৰ ফালে বাঁহ আছে আৰু এইফালে ঢেকীয়া। এইফালে গছত ঠানা, কিছুমানে ঠেনি বুলি কয় গাঁৱলীয়া ভাষাত। কাটি আছোঁ ৰ'ব। আৰু যিহে টান, মানে কিবাকে কাটছোঁ যিহেতু, আৰু জুইৰ দিন আহিল, মানে ঠাণ্ডাৰ দিন আহিল, জুই ফুৱাব লাগিব বা বিহুৰ দিন আহি গ'ল। এনেদৰে ঠেনিবোৰ কাটি লৈ যাই আছোঁ। আৰু আমাৰ এটা ফেমিলি মেম্বাৰ আছে, আপোনালোকে জানেই চাগে। এই ফেমিলি মেম্বাৰটো যেতিয়া মনটো ভাল লাগে তেতিয়া নাচি থাকে। হয়, এনেকৈ নাচি থাকিলে কিন্তু ভালো লাগে।